ধানৰ গাড়ী চলায়। আগতে বেলেগৰ চলাইছিলে, এতিয়া কিন্তু নিজৰে চলায়। কিমান ভাড়া পায় মাহত? কিমান পায় সেইবোৰ গম নাপাওঁ, কিন্তু আমাৰ দৰে ডাঙৰ ঘৰখন চলি যোৱাকৈ পায়। মাজনীৰ মুখত মই শুনিছো অলপ আগতে তেওঁ বিয়াও কৰাইছে। হয়, বহুদিনৰ পৰা বোলে ছোৱালীজনী ভাল পাই আছিল। এদিন পলুৱাই লৈ আহিল, মন্দিৰত বিয়া পাতিলে আৰু ঘৰলৈ একেলগে গুচি আহিল। সৰুদা আৰু মায়ে কিন্তু সিহঁতক সোমাব দিব খোজা নাছিল, কিন্তু পাছত চাৰেণ্ডাৰ কৰিবলৈ বাধ্য হ'ল। আৰু তুমি? মই বৰ নাই, এনে ঘৰখনত তিৰোতা মানুহ এজনীৰ বৰ প্ৰয়োজন হৈ আছিল। এইটো সেইটো বিচাৰি অনবৰতে মাক দিগদাৰি থাকিবলৈ বৰ বেয়া লাগে। মোৰ ছোৱালী তোমাৰ প্ৰশংসক পঞ্চম। আৰু তুমি বোলে বৰ ভাল গান গোৱা আৰু ভাল নাচাও। স্মিতাৰত মই একেলগে প্ৰগ্ৰেম কৰোঁ। এইবাৰ কলেজ উইকত আমি শ্ৰেষ্ঠ জুতি হৈছোঁ। মোৰ ছোৱালীৰ লগত তোমাৰ এই সম্পৰ্ক নে তাতকৈ আৰু বেছি সম্পৰ্ক বাধ্য কৰাইছা? আপুনি এইবোৰ নাজানো। তুমি মোৰ বিষয়ে কিমান জনা আৰু কিমান শুনিছা? আৰু চমুকৈ মই কৈ থৈ দিওঁ, এই অনিৰ্বাণ চৌধুৰী এডাল বিষাক্ত আৰু এনে এটা ২ নম্বৰী বেপাৰ নাই। তাক মই মেৰিয়াই ধৰা নাই। আৰু মোৰ দৰে গুণ্ড বদমাছ নাই। যিডাল সাপৰ দংশনৰ পৰা হাৰি যাব পাৰে আৰু তাৰ দৰে যে তোমাৰ লেঙুৰত মোৰ গছকি ধৰিব পাৰে, সিহঁতৰ মোৰ এই শিক্ষা পাই যাব। আৰু সেইকাৰণে কৈছো, সাপডালে গাঁতত থাকি সি ভাল পায় আৰু সি গাঁততে থাকিব দিয়া। আৰু ওলাই আহি ফনা মেলিবলৈ হলে তাক বাধ্য নকৰিবা, কিন্তু তোমাৰে বাধ্য নকৰিবা। কিন্তু আঙ্কল, হিমান্তা বলা, আই এম রেডি। আজি যদি রিহার্সাল করতে দেরি হয়, বাকিবোৰ আমাক শ্ৰাদ্ধ পাতিব। রিহার্সালত তো তাই অকলে যাব পাৰা। ভয় লাগে। আচৰিত কথা। অনিৰ্বাণ চৌধুৰী ছোৱালী হৈ তই ইমান ভয়টোৰ? অনিৰ্বাণ চৌধুৰী ছোৱালীৰ কাৰণে হয়তো বেছিকৈ ভয় লাগে। কিয়? লোকক ভয় দেখুৱাই তাৰমানে ঘৰতে তোমাৰ একমাত্ৰ বিজনেছ। এটা বিজনেছমেনৰ জীয়েকক ভয় দেখুৱাই প্ৰতিশোধ পুৰাবলৈ কিমান মানুহে ৰাস্তাত থিয় দি থাকে। আৰু তই মোৰ গাড়ীখন লৈ যাবি? নালাগে, মোৰ কাৰণে হিমান্তৰ ভঙাচিঙা বাইকখনে যথেষ্ট। তাত বহি আৰাম আছে, কিন্তু তোমাৰ গাড়ীত বহিলে জীৱনটো হাৰাম হৈ যোৱা যেন লাগে। মই বাইকত বহিছো, তুমি আহি থাকা। এইবোৰ ল'ৰা আমাৰ ষ্টেণ্ডাৰ্ড নহয় মাজনী। এটা মামুলি ড্ৰাইভাৰৰ বাইকৰ লগত অলপতে ঘূৰি ফুৰিলে আৰু তোমাৰো বদনাম হ'ব আৰু লগতে মোৰো বদনাম হ'ব। তোমাৰ দৰে দুৰ্তৰ্ক কৰি জীয়েক হয় মই, বদনাম হ'বলৈ বেলেগ কি হ'বৰ দৰকাৰ আছেনে? মুখে মুখে তৰ্ক নকৰিবা মাজনী। তহঁতে মোক এই খুব ভালকৈ জনা আৰু তহঁতৰ বাপেৰে
টেঙি লৈ মই জপিয়ে বান্ধি দিওঁ আরে তুমিও ভাল পাইছা না তোমার জীয়াই নিজৰ বন্ধুক কেতিয়াও কাৰো ৰঙা চকুৰ চোৱাত সমৰ্থন নকৰে তুমি খুব বেছি সিমানৰ কিবা অনিষ্ট কৰিব পাৰিবা কিন্তু তেনে কিবা কৰিবলৈ যোৱাৰ আগতে এটা কথা ভাবি চাবা তোমাৰ জীয়াই তাকো মাৰিবতো নোৱাৰে কিন্তু নিজে মৰাৰ সাহসখন আছে হৰিবোৰ বাবা বাবা মোক বচা বাবা মোক বচা বাবা ৰাখো মোক বচা বাবা ৰাখো কোনে তোৰ এই দুখা কৰিলে ৰাখো আৰু কোনে মাৰিলে তোক এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক থানালৈ গৈ দম দিব যোৱাটো কিমান ডাঙৰ অপৰাধ সি হয়তো এতিয়াও সেই কথাটো বুজা নাই আগতে ডাঙৰে বুজিব লাগিব তেতিয়া সৰে বুজিবা ঐ ভণ্টি মনে মনে থাক নহ'লে তোৰ এই জিভা দাদা লোকৰ জিভা চিনি ভাল হৈ থকাৰ আৰু আজিকালি দিনকাল নাই চাই আজি মানে কৰিব পাৰে কোন কিমান অপৰাধী আৰু কোন কিমান সন্ন্যাসী বাবা এই কিন্তু সম্ভালি লোৱা নহ'লে মই তোমাক কৈ দিছোঁ কিন্তু চুপ সারা কথা মূর্খ ওসি স্যার আমার কিমান আপন মানুহ এই তই নজনা আৰু তই স্যাৰক দম দিবলৈ গৈছা কাক ওসি স্যার কি খাব ঠাণ্ডা নে গৰম মোক ঠাণ্ডা কৰিব পৰা বস্তু আপোনাৰ ফ্ৰিজত নাই আৰু ইয়াত পিটি পিটি মোৰ গা এনে গৰম হৈ আছে আৰু গৰম বস্তু খাবলৈ মোৰ ইচ্ছা নাই নালাগে বাৰু আৰু কেৱল চিধা চিধি কৈ দিয়া আৰু সেই ছোৱালীজনী ক'ত আছে আৰু সেই ছোৱালীজনীৰ বাবদ মই যিমান টকা লাগে মই সিমান টকা দিম সেইবোৰৰ আশা বাদ দিয়ে আপোনাৰ ল'ৰাক চিধা চিধিকৈ অপৰাধ স্বীকাৰ কৰিবলৈ দিয়ক ইয়াক শাস্তিৰ পৰা যিমান ৰেহাই লাগে মই দিবলৈ প্ৰস্তুত নাই মই স্বীকাৰ নকৰোঁ একো অপৰাধ কৰা নাই মই একো কৰা নাই মনত ৰাখিব অনিমান চৌধুৰীৰ লগত এই ফেক্টৰী পাতি তই বৰ ভুল কাম কৰিছা আৰু শুনা সেইখিনি ভুল যদি মই কৰিব নোৱাৰো খাকি পিন্ধাতকৈ হাতত খাৰু পিন্ধাই ভাল আছে ময়ো এই বহুতকে খাৰু পিন্ধাইছো আৰু শুনক ময়ো বহুতকে হাত কেৰিয়া লগাই ঠেকুৰা কুকুৰৰ নিচিনা টানি নিছো আৰু মই তোক টেক্স পাৰ কৰিবলৈ মোৰো বেছি সময় নালাগে তথাপি আপোনাৰ ডিঙিৰ পৰা কাইডাল নোলাল কাৰণ ছোৱালীজনী ক'ত আছে কি কৰি আছে সেইবোৰ তথ্য আছে কেৱল মোৰ হাতত আৰু শুনক যিডোখৰ ঠাইত মই তাইক সযতনে ৰাখি থৈছো তাৰ পৰা বিচাৰি উলিয়াই অনাটো আপোনাৰ বাবে ইমান সহজ নহয় তাৰ পাছত সেই ছোৱালীজনীক আৰু কি কৰিম জানে তাৰ পাছত আপোনালোকে কেইদিনমান দৌৰি দৌৰি সাগৰি পেলাওক আৰু নেগুৰ পেলাই দিয়ক তেতিয়া মই সেই ছোৱালীজনীক তাৰ পৰা উলিয়াই আনি কোৰ্টত হাজিৰ কৰাম আৰু সেই দিনটোলৈ অপেক্ষা কৰক অনিমান চৌধুৰী ৰাৱণ জ্বলিবলৈ আৰু বেছি দিন
নাই। তাহাঁতৰ গেম অভাৰ। এটা গুলিয়ে দুইটা বাপেৰা পুতাৰাৰ মূৰৰ ফলা উফৰি যাব। চব তোৰ কাৰণে, তোৰ ঢিলামিৰ কাৰণে হ'বলৈ পাইছে না। তই অকণমান যদি তাক ৰঙা চকু দেখুৱালিহেঁতেন, সি অন্তত ছোৱালী আনি ঘৰ সোমোৱাৰ সাহস কণ নকৰিলেহেঁতেন। মইতো গালি দিছিলোৱে। এনে গালি দি কি লাভ? তাক তই একেবাৰে ঘৰ সোমোৱাতে বন্ধ কৰি দিব লাগিছিল। ক'ৰ ছোৱালী, কি ছোৱালী, একো জনোৱা মিলা নাই, চিধাই আনি ঘৰ সোমোৱাই দিছে আৰু কৈছে এইটো মোৰ ভনী, আজিৰে পৰা ইয়াতে থাকিব। তাৰ এই মাতব্বৰটাক আমি সহ্য কৰি থাকিব নোৱাৰো। মা, বৰ ভোক লাগিছে, কিবা যদি আছে খাবলৈ দিয়ক না। দিগন্ত, ভাত বাঢ়িছো আহা, তাড়াতাড়ি খাই লৈ আহি। খাবকেই দিয়ক নহ'লে, ঠিকছে এসাঁজ মাৰি দিওঁ। ভাত নাই। নাই, কিন্তু এওঁতো আহি পেলাই ভাত খাব। ভাত খাৱ যদি নিজে ৰান্ধি খাবি। তহঁতক ৰান্ধি বাঢ়ি দিবলৈ আমাৰ মায়ে ইয়াতে ৰান্ধনি হৈ থকা নাইতো। মানুহকতো মায়ে ৰান্ধি খুৱাই আছে, এওঁক ৰান্ধি খুৱালে কিবা ৰান্ধনি হৈ যাব নেকি? আমাৰ কথা বেলেগ। আমাৰ কথা এটা মামুলি ড্ৰাইভাৰৰ লগত তুলনা নকৰাই ভাল। লাজ লাগে তাৰ ভায়েক বুলি চিনাকি দিবলৈ। কিন্তু তাৰ উপাৰ্জন খাবলৈ তোমালোকৰতো লাজ নালাগে? সি উপাৰ্জন কৰি আমাক একেবাৰে ৰাজভোগ খোৱা নাইতো। কিন্তু যিখিনি ভোগ কৰি আছা, তেওঁ যদি উপাৰ্জন নকৰিলে হয়, সেইখিনি কৰিলেহেঁতেন ক'ৰ পৰা? তোমালোকতো তেওঁ ৰাস্তাৰ ভিক্ষাৰী হ'বলৈ দিয়া নাই। ইমান বেছি কথা শুনাব নালাগে। ইয়ালৈ অহাৰ দুদিনমান হৈছেহে মাত্ৰ, ইমান বেছি কৈ মুখখন মেলিলানে নে? মুখ বন্ধ কৰিয়ে চলিম বুলি ভাবিছিলোঁ, কিন্তু চকুৰ সন্মুখত দেখিছোঁ দুখন বিপৰীত ছবি। সেইখনত ককায়েকে অন্তৰৰ সমস্ত মৰম চেনেহ ঢালি দিছে, আৰু আনখনত ঘৰৰ এই বাকী মানুহবোৰে সেই মৰম চেনেহক গছকে সেমেকি ফূৰ্তি কৰিছে। এইবোৰ কথা হজম কৰিব নোৱাৰি। গুচি যাবি এইখন ঘৰৰ পৰা। তোৰ কথা শুনি এটা জাত নোহোৱা ড্ৰাইভাৰৰ ভৰি ধোৱা পানী আমি খাই থাকিব নোৱাৰো। নালাগে, ভৰি ধুবও নালাগে আৰু ভৰি চুবও নালাগে, কিন্তু সেই ভৰিখনত লেং নামৰাকৈ থাকিব পাৰি নহয়। তুমি আমাক উপদেশ দিব ললায়ে নে? আজি উপদেশ দিছে, দুদিন পাছত আদেশ দিব। নাই, দুদিন পাছত মই ইয়াৰ পৰা আঁতৰিয়ে যাম। বেলেগে থকাৰ ধান্দা কৰিলে? কি ধান্দা কৰিছো আপুনি পাছে পৰে গম পাব দিয়ক। কিন্তু এটা কথা, সন্তানক লৈও যে এগৰাকী মাতৃৰ মনত ইমান বেছি বৈষম্য থাকিব পাৰে, সেয়া কিন্তু মই আপোনাৰ পৰাহে গম পালো। আৰু সেই বৈষম্যৰ কেনেকৈ জন্ম হৈছে পাৰিলে সেইখিনিও জানি ল'বা। একো নকওঁ বুলিহে, যিদিনা কম সিদিনা জানিবা সেই মানুহজনীয়ে কাক কিমান সহ্য কৰি সেই ঘৰখনত চলি আছে, আৰু কাক কিমান পুতৌ কৰি সেই ঘৰখনত আশ্ৰয় দিছে। ভাইটি ঐ, এয়া চা। মই কি আনিছো চাচোন। শিলিগুৰিলৈ এটা ভাড়া লৈ গৈছিলো। কপাল ভাল আছিল বুজিছ, উভতি আহোঁতে আকৌ এটা ভাড়া লাগিল। মই বোলো এই কথা নহয়, তহঁতৰ কাৰণে কিবা এটা লৈ যাব লাগিল বুজিছ। ভাইটি, তোৰ কাৰণে এয়া জোতা, আৰু মাৰ কাৰণে তোৰ কাৰণে এয়া কাপোৰ আনিছো মই। ভাইটি কাপোৰযোৰ পিন্ধি ল। ভাইটি মায়ে কাপোৰযোৰ পিন্ধা, তই জোতাযোৰ পিন্ধি ল।
কোট এটা মন গ'লে পিন্ধিম কিয় এতিয়া পিন্ধিলেনো কি হয় এতিয়া পিন্ধিল নতুন জোতাই ভৰি কাটে এনেওতো তই ছোৱালী পলৈ আনি আমাৰ নাক কাণ কাটিছ এতিয়া অন্তত এই ভৰি দুখন নকটাকৈ থাকিব দে বা শুনা শুনা তাৰ কথা এনেকুৱা জোতা কিনি অনাৰ সামৰ্থ্য নাই বেলেগে দিলেও বাহাদুৰি দেখুৱায় এনেকুৱা মানুহৰ কাৰণে কেতিয়াও আনিবই নালাগে ঐ আনিব লাগে নে নালাগে সেইটো মই জানো এইবোৰ কথা তুমি কিয় ক'ব লাগে হে আপুনি একো নাজানে কাৰণেতো কৈছো মই এই তুমি ক'বলৈ কোন হে মই কোন হয় আপুনি নাজানে নাজানোতো ভালকৈ বুজাই দিব লাগিব নেকি বুজাই দিব লাগিবতো মই আপোনাৰ ঘৈণী হয় ঘৈণী হয় কোনে কৈছে নহয় বুলি হয় তুমি মোৰ ঘৈণী হয় এনেকুৱা ষ্টাইলত কৈছে যেন তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ডত কোনোবাই প্ৰথম ঘৈণীয়ে কৈছে ইয়াৰ আগে যেন কোনেও তাকো বিয়ায়ে কৰা নাই হেৰি কৰ এইবিলাক কথা চবাই লাভ নাই এই আগতে ভাবে মোৰ ভোক লাগিছে ভাত নাই ঘৈণীয়েৰক ৰান্ধি দিবলৈ কওঁ ভাত বাৰু আমি বনায়ে খাম এটা কাম কৰ তোৰ কাৰণে কাপোৰযোৰ যে আনিছো লৈ যাওঁ মা এইযোৰ উলটাই দি ঘৈণীয়েৰৰ কাৰণে এখন নতুন শাৰী কিনি আনিবি কিন্তু মা এই কাপোৰযোৰ বহুত মৰমৰে আনিছিলোঁ মা মই সঁচাকৈ বহুত মৰমৰে আনিছিলোঁ মা কসম মৰম আৰু তই মা মই তোৰ গাড়ীৰ ষ্টাৰিং নহয় মানৱ যে তই যিফালে ঘূৰাবি মই সেইফালে ঘূৰি থাকিম সেইবোৰ কাপোৰ আনি উপহাৰ দি মিছা মিছি মোৰ মন ভুলাবলৈ চেষ্টা নকৰিবি সেইবোৰ কৰি একো লাভ নাই তই মোক মা বুলি মাতিব পাৰ কিন্তু তোৰ ওচৰত মই এটা যন্ত্ৰৰ বাহিৰে আন একো নহয় এটা মামাৰে খাই পেলোৱা সচল যন্ত্ৰ মইনো ভাল পাবলগীয়া কিটো কাম কৰিছো হে স্কুলতে পঢ়া শুনা কৰিলো নে একো কাম নাপাই মই ড্ৰাইভাৰে হলো মোক লৈ মাহঁতে বৰ লাজ পাই জানো ওচৰ পাজৰৰ মানুহবোৰেও মাহঁতক ড্ৰাইভাৰৰ মাক বুলি জোকাই এনেকুৱা হ'ব লাগেনে এটা পুতেকৰ কাৰণে এইবোৰ কথা খাবলগীয়া মাক হয় জানো ইমান বেছি বেছি আগ নাবাঢ়িবি বুজিছ জানো নাই যিমান দিন হওক ভাল হওক বেয়া হওক সেইজনী মোৰ মা হয় জানো মোৰ মাৰ বিষয়ে একাহাৰ কথাও মই শুনিব বিচাৰো সেই বুলি সঁচা কথা মই নকৈ থাকিব নোৱাৰো ইমান যদি সঁচা কথা ক'বৰ মন আছে তেতিয়াহ'লে এই ৰাজপথলৈ যোৱা তোমাৰ যিমান সঁচা কথা ক'ব আছে কৈ দিয়া সঁচা ক'বলৈ সাহস লাগে সাহস অন্যৰ প্ৰতিবাদ কৰিবলৈ সাহস লাগে ইমান যদি সাহস আছে তোমাক বিচাৰি ফুৰা সেই গুণ্ডাকেইটাৰ সন্মুখত উপস্থিত হৈ তোমাৰ সাহসিকতাৰ পৰিচয় নিদিয়া কিয়
মোৰ ইয়াত থাকিব নালাগে বুজিছ মই ইয়ালৈ নিজে নিজে অহা নাই নহয় আপোনাৰ বন্ধুৱেহে মোক আপোনাৰ ঘৈণী হ'বলৈ পঠিয়াই দিছে হয় মোৰ বন্ধুৱে মোক পুৰস্কাৰ দিছে বুজিছ হয় কলেজত পঢ়াই শুনাই যেতিয়া সুবিধা কৰি দিব লাগিছিল টকা পইচা লাগিছিল তেতিয়া মোৰ ওচৰত দৌৰি আহিছিল আৰু সেই সুবিধাৰ কাৰণে সি মোক পুৰস্কাৰ দিছে আৰু বেলেগে পুৰস্কাৰ পাই কিতাপ ট্ৰফি ছিল আৰু মোক সি পুৰস্কাৰ দিছে খৈনী মই তাক থানাতে এটা দিয়ে শুনিছে শুনকচোন কি হ'ল তেনেকৈনো কিয় কৈছে মইতো আপোনাক একো দিগদাৰ দিয়া নাই আৰে তুমি একো দিগদাৰ দিয়া নাই কিন্তু ইজ্জতৰ বেটাৰী ধন কৰি দিছা মই বুজিছ আৰে কাৰো আগতে মই নাক উলিয়াব অৱস্থা নোহোৱা কৰি দিছা জানানে লগৰ বোৰেও তামাম বেয়া পাইছে মোক মই বোলে কাকো খবৰ নিদিয়াকৈ বিয়া পাতিলো আৰে ভাই মই বিয়া পাতিলেহে খবৰ দিম আৰে মই সেইবোৰ কথা সিহঁতে বুজাও কেনেকৈ এতিয়া আজিকালি নমতা মানুহেও মোক ৰাস্তাত মাতি সোধে ঐ মানৱ তই বোলে বিয়া ছোৱালী পলুৱাই আনিলি হে আমাক নামাতিলে আৰে মই পচন্দ কৰিছো মই পচন্দ কৰিছো এনেকৈ ইচ্ছা যায় যে মই তোমাক এতিয়াই হাতত ধৰি বাহিৰত দুখ পাইছো ভাত ৰান্ধিম আপোনাৰ কাৰণে ভাত বনাব মোৰ কাৰণে মানে আমাৰ কাৰণে এতিয়া দেখিছো তোমাৰ পাপাৰ চৰ্ত মানি নোলোৱাৰ বাহিৰে মোৰ হাতত আৰু অন্য ৰাস্তা নাই মইতো তাকেই কৈ আছিলো আৰু ময়ো ইমান সোনকালে মোৰ ৰাজহাডাল চেষ্টা কৰিব খোজা নাছিলো ভাবিছিলো এদিন নিজৰ চেষ্টাৰ বলত নিজৰ শিক্ষাৰ বলত নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিম আৰু তোমাৰ কাৰণে মই নিজকে উপযুক্ত কৰিব পাৰিম আৰু মোক সহায় কৰিবলৈ মোৰ ঘৰখনটো আছে কিন্তু তোমাৰ ঘৰৰ মুৰব্বীয়ে দেখোন ছোৱালী পলুৱাই আনি সংসাৰ কৰি ল'লে তেওঁ জানো তোমাক গুৰুত্ব দিব সেইকাৰণেতো মই তোমালোকৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছো নোৱাৰো আৰু এই ড্ৰাইভাৰটোৰ মাতৰ পইচা সহ্য কৰি থাকিব সি যি খুচি তাকে কৰি যাব আৰু আমি চকু মুচি সহ্য কৰি যাম নেভাৰ সি জনা বুজা জ্ঞানী ড্ৰাইভাৰ হোৱা হ'লেতো কথাই নাছিল সি লিখা পঢ়া নজনা এটা মামুলি ড্ৰাইভাৰহে কেৱল ড্ৰাইভাৰেই নহয় সি এটা পাখণ্ড হয় এটা কলংক হয় আমাৰ মন দিগন্ত কি হৈছে তোমাৰ দিগন্তটো কাপোৰ কেইটা আৰে দিগন্ত কি হৈছে তোৰ পেটটো আৱৰিছে নেকি পৰিছে বহি লওক বল ডক্টৰৰ তালৈ যাওঁগৈ বল নালাগে ডাক্তৰৰ কাষলৈ যাব লগা বেমাৰ হোৱা নাই এনে তল পেটটো অকণমান খামুচি ধৰিছোঁ হ'লেও ডাক্তৰ নিৰ্দেশকৈ থাকিব নোৱাৰা বহুত ডাঙৰ ডক্তৰ লগত পাপাৰ ফ্ৰেণ্ডশ্বিপ আছে তাৰে এজনক দেখুৱাই ল'লে হ'ল সেইটোৱে ভাল হ'ব
আগে তোমালোকৰ ঘৰলৈ চিফ্ট হৈ লওঁ তাৰপাছত যিমান ডাক্তৰক দেখাব লগা আছে দেখাই ফুৰিম চিফ্ট হৈ লওঁ মানে মা মই এই ঘৰটো এৰিম মা এৰিবি কিন্তু কিয় মই খাটাং হৈ গৈছো মা এই ঘৰখনত মই আৰু সুখী হ'ব নোৱাৰিম আৰু মোৰ ভৱিষ্যত গঢ়িব নোৱাৰিম দেউতাকে মোক কেতিয়াবাৰে পৰা এটা অফাৰ দি আছে তেওঁ মোক চাকৰি দিব ৰিম্পিৰ লগত মোক বিয়া পাতি দিব মুঠতে আমাৰ চব প্ৰয়োজনে পূৰণ হ'ব আৰু তাৰ বিনিময়ত মই এওঁলোকৰ ঘৰত থাকিব লাগিব ড্ৰাইভাৰৰ গোলাম হৈ চলাতকৈ ঘৰ যোৱাই হোৱাই ভাল কৈ দিবা তোমাৰ পতি পৰমেশ্বৰক মই তাৰ গোলামৰ চাকৰিৰ পৰা ৰিজাইন দি এনে এটা চাকৰিত জইন কৰিব গৈ আছো য'ত নেকি টকাই টকা সুখেই সুখ তাক হিংসা কৰিবলৈ মানা কৰিবা হিংসা মোৰ হিংসা পিছে তোমাৰ হ'বলগীয়া মানুহজনীলৈহে হৈছে মই আকৌ কি কৰিলোঁ ইমান ধনী ঘৰৰ ছোৱালী শিক্ষা দীক্ষাও আছে তাৰ স্বত্তেও তুমি তোমাৰ গিৰিয়েৰা টকা আৰু ঘৰ দি কিনিবলগীয়া হৈছে যে ইয়াতকৈ বেদ লাভ আৰু কি হ'ব তুমি কোৱাচোন মই কাকো কিনি লোৱা নাই কোনোবাই যদি নিজে বিক্ৰী হ'বলৈ আহে তাক মই কি কৰিব পাৰোঁ নেগুৰ পেলাই কুত্তা হৈ থকাতকৈ পণ্য সামগ্ৰী হোৱাই ভাল একেদৰ নিজৰে ঘৰ যোৱা হ'বলৈ মন এতিয়া আকৌ আমাক দুখ দি ৰাস্তা ক্লিয়াৰ কৰিব আহিছে ভাইটি কি হৈছে মই তাক যিমান গৈ মাতিলো মোৰ ওচৰত আহি সময় ওলাই গৈছে অথচ সি মুখেৰে এষাৰ মাত নামাতিলে তাৰ হৈছে কি মা কিয় মাতিব আপোনাক কিয় ভাইৰাই আজি প্ৰমোচন পাই গ'ল প্ৰমোচন পাইছে মানে কিহৰ প্ৰমোচন আপুনি এতিয়া বুজা নাই মই কেনেকৈ বুজি পাম ভাইৰাই সেই শহুৰৰ ঘৰত থকা ধৰিবলৈ যাব সেইটো ঘৰ যোৱা কেনেকৈ হ'ব ভাইটি এইবোৰ কৰি এনেকুৱা কাম কৰিব নোৱাৰে ভাইটি এইবোৰ কৰি আমাৰ মাক সন্মান খেলিব নোৱাৰে নহয় এই ঘৰখনক অপমানত পেলাব নোৱাৰে নহয় মা ভাইটি যোৱাৰ সময়ত তই মানা নকৰিলি কিয় এই ঘৰখনত থাকিলে কি অশান্তি পাইছে সি যে এই ঘৰখনৰ মানে ওলাই গৈ সি শহুৰেকৰ ঘৰত ঘৰ যোৱাই থাকিব লগা হৈছে আৰে মা সি যদি কিবা দিগদাৰ পাইছে সি মোক ক'ব লাগে মই সকলোখিনি ঠিক কৰি দিম নহয় মা মা মই এতিয়াই ভাইটিক কাণ চেপা দি লৈ আহিছো ভাইটি ইমান দিনে তই সিহঁতৰ কাৰণে বহুত কৰিলি সিহঁতৰ ওপৰত যিমান উস্তাদি মাৰিব লগা আছে মাৰিলি যিমান দুখ দিব লগা আছে দিলি এতিয়া নালাগে দে সিহঁতে নিজৰ ব্যৱস্থা নিজে কৰক কি ক'লে সেইবোৰ বাজে কথা বকিছে আপুনি একেতে কাকো দুখ নিদিয়ে কাকো অশান্তি নিদিয়ে হাতাইবোৰ দুখ অশান্তি নিজে হজম কৰি থৈ দিয়ে তেনেহ'লে এই নীলকণ্ঠটোক তুমি পূজা কৰি থাকা আমি সেইবোৰত পুৰোহিত হ'বলৈ যাওঁ ন কিয়
হ'ব দিয়েহে কেনেকৈ হ'ব হা কেনেকৈ হ'ব মই ইয়ালৈ অহাৰ দিন ধৰি দেখি আহিছো তেওঁলোকে আপোনাক কিমান অশান্তি দিয়ে কিমান অৱজ্ঞা কৰে মই বোলে সহ্য কৰিছো বেলেগৰ ঘৈণী হোৱাহেঁতেন নহয় অবাহে বহুত বেছি ঘনীয়েক কৰি কিয় থকা নাই এনেকৈ নাথাকিবা মই কাৰণেতো কৈছো মই হয় তহঁতে যিহকে লুকাই কিয় দিগন্তৰ উচিত সিদ্ধান্ত লৈছে আগতে সি চেতাৰ হৈ লওক তাৰ পাছত তাৰ নতুন ঘৰত আমিও থাকিম গ'ল তোৰ ঘৰত তই থাকিবি আৰু আমাৰ ঘৰত আমি কিবা পায়ো মই কিবানে পালো জীবনে খোলিল ধুমুহাই ভাগিলে আখার বালিগর বতাহেনু মাঝে সাথী এইবোৰ কেনেকৈ হ'ব মই গুচি গ'লে এইখন ঘৰখনলৈ দেখিব আজি ডাঙৰ ভাইটি যাব সৰু ভাইটিয়ে যাব আৰু এটা সময়ত মাও এইখন ঘৰৰ পৰা ওলাই যাব আৰু হয়তো এটা সময়ত তুমিও যাবা তাৰপিছত এইখন ঘৰত মই অকলে কেনেকৈ থাকিম নাই যোনে গৈ থাকক মই মাক যাব লাগিব থাকিব লাগিব কি হ'ল আকৌ শুনকচোন ইয়ালে আপুনি বোলে পুঠি মাছৰ জোল খাই ভাল পায় এইবিলাকৰ মাজত আকৌ পুঠি মাছ ক'ৰ পৰা আহিলে আপোনাৰ কাৰণে বনাইছো আকৌ ফেৰী ষ্টেচন তোমাৰ ফেৰী ষ্টেচন তাকো এলাকাচা পুঠি নহয় একেবাৰে চেমি পুঠি তোমাৰ গায়ক ভাইটি আনি দিছে আকৌ তাৰ মানে হিমান্দই ই এটা কিন্তু ঠিক জিনিস আছে দেই এটা কথা হয় শুনাচোন এটা কথা নহয় সৰুটোৰ অহা কাইলৈ জন্মদিন আছে হয়নে তাতে আকৌ কিবা ফাংচনো আছে কিবা এটা স্পেচিয়েল কৰিব পাৰিলে ভাল আছিল নহয়নে সেইবোৰ আপুনি মোৰ ওপৰত এৰি দিয়ক যি কৰিব লাগে আটাইবোৰ মই কৰি দিম তুমি কৰিবলৈ কোনহে এনেকুৱা ষ্টাইলত কৈছে যেন তেওঁ মোৰ আচল ঘৈণী আৰে আচল নকল বুলি কি কথা আছে সঁচাটো সঁচাই আৰু অন্যায়টো অন্যায় মোক দেখা নাই অন্যায় হজম কৰিব নোৱাৰো কাৰণে এই ক'ত আহি সোমাই আছোহি কি যে এক্টিং কৰিবলগীয়া হৈছে নহয় আৰু মই যে তুমি অহা দিন ধৰি মই বেডৰুমৰ বিচনাত স্পৰ্শই পোৱা নাই এইখন সোফাত শুওঁতে মোৰ গাৰ বিষ উঠি গৈছে তোমাৰ কিবা খবৰ আছেনে মই চাপত দেখাইছে আরে উঠে গল কিয় ওই তো ভাব একদম মনে বলি যাব একেবারে রসন করি মিছামিছি এক্টিং কৰাতে এনেকুৱা সঁচা হ'লেতো কথাই নাছিল কি জানে আজিকালি মই বৰ
কলিকাই এনেকুৱা কথা কৈ দিয়া অদ্ভুত অদ্ভুত কথা মোক ভয় খুৱাই দিয়ে সপোনহে সঁচা হ'বও পাৰে নহ'বওতো পাৰে প্রিয়তমা প্রিয়তমা মরম ধানি লোয়ানা ফুল হই ঘুরি রং বুকুত প্রিয়তমা প্রিয়তমা এবার হাবি দিয়ানা জুন হই জুরি রং চকুত প্রিয়তমা প্রিয়তমা মরমে ধানি লোয়ানা ফুল হই ভুরি রং বুকুত তুমি তুমি যেন লাগে নীলিমারে খবর জুমি জুমি সময় দিয়ারে দাপন প্রিয়তমা প্রিয়তমা এবার সাই দিয়ানা জুন হই জুরি রং প্রিয়তমা প্রিয়তমা এক সাগর মরম লোয়ানা ধু হই খেলি রং বুকু লিখি যাম তাতে ভাল পোৱাৰে আখৰ গুৰুৱাই দিয়া প্ৰেমৰে আচল লিখি যাম তাতে মৰমৰে আখৰ লিখি যাম তাতে ভাল পোৱাৰে আখৰ তুমি যেন লাগে নীলিমাৰে সপোন জুমি জুমি চাওঁ মই দিয়াৰে দাপন প্ৰিয়তমা প্ৰিয়তমা এবাৰ চাই দিয়ানা জুন হৈ ধৰি ৰং প্রিয়তমা প্রিয়তমা এক সাগর মরম লোয়ানা ধু হই খেলি রং বুকু
পৰা তুমি মই আমি হ'ল সপোনৰে মায়াত তুমি তুমি যেন লাগে নীলিমাৰে সপোন জুমি জুমি চাওঁ মই ইয়াৰে দাপোন প্ৰিয়তমা প্ৰিয়তমা এবাৰ হাঁহি দিয়া না জোন হৈ জৰিৰম চকু জোন হৈ জৰিৰম চকু প্ৰিয়তমা প্ৰিয়তমা মৰম দিয়া না ফুল হৈ ফুৰিৰম বুকু ফুল হৈ ফুৰিৰম বুকু কাপোৰ ছোৱালী এজনী এনেকুৱা আনৰ ঘৰত লুকাই থাকিব সেইবোৰতো ভাল কথা নহয় ঘৰখনৰ মানুহ বা কি ভাবে ঘৰখনে বৰ এটা ভাল নোপোৱাটো স্বাভাৱিক কিন্তু মীনাক্ষী বৰ্তমান যাৰ জিম্মাত আছে সি কিন্তু কোনো কাৰণতে তেওঁৰ অনিষ্ট হ'ব নিদিয়ে অন্ততঃ তাৰ গেৰাণ্টি মই আপোনাক দিব পাৰোঁ আমি বৰ সাধাৰণ মানুহ জানে বৰ সাধাৰণভাৱে জীয়াই থকা মানুহ অনিৰ্বাণ চৌধুৰীৰ দৰে এজন মহাপ্ৰতাপী মানুহৰ লগত যুঁজ দিয়াৰ কথা আমি কল্পনাই কৰিব নোৱাৰোঁ কিন্তু হঠাতে কি মেৰ পিছত সোমাই পৰিলে দেখিলেনে চৌধুৰীৰ মানুহে আপোনাৰ ভনীক চৌদিশে বিচাৰি ফুৰিছে তেখেতে অনিৰ্বাণ চৌধুৰীৰ পুতেকৰ বিৰুদ্ধে সাক্ষ্য দিয়কে বা নিদিয়ক কিন্তু কোনো কাৰণতে তেওঁক ৰেহাই নিদিয়ে চৌধুৰী মানুহ মোৰ কাষলৈ আহিছিল প্ৰথমে ভয় দেখুৱাইছিল কিন্তু এতিয়া টকা পইচা লোভ দেখাবলৈ আৰম্ভ কৰিছে সিহঁতে আপোনাকো কেতিয়াবাই মাৰি পেলালেহেঁতেন কিন্তু যিহেতু সিহঁতে আপোনাৰ ভনীৰ খবৰটো খান্দি উলিয়াব পৰা নাই সেইকাৰণে সিহঁতে আপোনাক জীয়াই ৰাখিবলৈ বাধ্য হৈছে কিন্তু এতিয়া কি হ'ব এইবোৰ শেষ কেতিয়া হ'ব নে ভণ্টিয়ে গোটেই জীৱনটো ক'তো লুকাই চুকাই কটাব লাগিব তেনে কেতিয়াও নহয় সঠিক সময় অনুকূল পৰিস্থিতি আহক মই নিজে গৈ সেই গোপন ঠাইডোখৰৰ পৰা তেওঁক উলিয়াই নি আপোনাৰ হাতত গতাই দিম তাৰ বাবে আপুনি কিছুদিন ধৈৰ্য ধৰিব লাগিব এবাৰ তাক চাই যাব পৰা হ'লে শুনক আপোনাক দেখিলে তেওঁ বেছি আৱেগিক হৈ পৰিব আৰু আপোনালোক ক'ত যায় কাক লগ ধৰে ক'ত কি কৰে সেইবোৰৰ ওপৰত অনিৰ্বাণ চৌধুৰীৰ মানুহে অনবৰতে চকু ৰাখিছে আৰু ইমান বুদ্ধি কৰি অহা খেলখন শেষ নহওঁতে ৰিজাল্ট ঘোষণা হ'ব আমি যেন হাৰি গ'লো অনিৰ্বাণ চৌধুৰী জিকি গ'ল আৰু এনেকৈ পদে পদে যদি আমি ন্যায়ৰ ওচৰত অন্যায় জিকি আহিবলৈ দিওঁ তেন্তে কি লাভ এই থানা আদালত ৰাখি কি লাভ এই খাকী পোচাক পিন্ধি আৰে মোৰতো এনেকুৱা মন যায় এইবোৰ চব জনাই চাই কৰি পেলাই দিওঁ আৰু নেগুৰ পেলাই কুত্তা হৈ থকাই ভাল অনিৰ্বাণ চৌধুৰীহঁতৰ নিচিনা দালালবোৰৰ ওচৰত বেটা উচি তই মোৰ বন্ধু হোৱা নে শত্ৰু হোৱা হে এইজনী কি গতাই দিলি হে আৰে মানৱ তই মই শুন তই আৰে কথা নাই বতৰা নাই এই তই মোক মাতিলি তই সিদিনাখন কলি যে আজিৰ পৰা তোৰ এই ঘৈণী এইবোৰ কিবা কথা হ'ল নেকি হে হ'ব ৰ বন্ধু তই অকণমান বহি ল পঢ়িব লগা ইয়াত কি কৈছে তইতো চালা মোৰ একেবাৰে মান ইজ্জত একেবাৰে শেষ কৰি পেলাইছ আৰে তোৰ বন্ধুটো এই খাতি ৰাখিবলৈ গৈ মোৰ ঘৰখনত কি অৱস্থা হৈছে তই জান মই বিয়া কৰাৰ কাৰণে ছোৱালী আনাৰ কাৰণে ডাঙৰ ভাইটিয়ে ঘৰ এৰি গুচি গ'ল সৌৰেকৰ ঘৰত আৰু
শহুৰেকৰ ঘৰত ঘৰ যোৱাই হ'লগৈ। মই জানো তাই যদি ছোৱালী নহ'লহেঁতেন নহয়, মই তাইক একেদিনাই চুলি ধৰি চকৰাই বাহিৰ কৰি দিলো। তই যাক চুলিত ধৰি গতিয়াই দিম বুলি কৈছ, সেইজনৰ বায়েক এইজন। আৰু আপুনিও শুনক, আপোনাৰ ভনী যাৰ ওচৰত সুৰক্ষিত অৱস্থাত থকা বুলি কৈছিলো, সেইজন মহাপুৰুষ এইজন। নমস্কাৰ নমস্কাৰ। আপুনি কেনেকৈ গম পালে তাই দিগদাৰ বুলি? আপোনাৰ কথাৰ পৰা অনুমান কৰিছো। তাই মোক বেকা চেকা স্বভাৱৰ ছোৱালী। বেয়াটো দেখিলে মুখৰ আগত কৈ দিয়া ছোৱালী। আমাৰ মা দেউতা দুবছৰ অগা পিছাকৈ ঢুকাইছিল। সেইকাৰণে ময়ে তাইৰ দেউতাক হৈ তাইক ডাঙৰ দীঘল কৰিছো। গতিকে তাইৰ স্বভাৱটো আনতকৈ মই ভালকৈ জানো। যদি তুমি বিৰক্তি পাইছা, তুমি তাইক নাৰাখিবা। চিধাই আনি মোৰ হাতত গতাই লৈ যাবা। কিন্তু এটাই অনুৰোধ, তাইক তুমি গালি গালাজ নকৰিবা, আলৈ আথনি নকৰিবা। মোৰ পৰা তাই কেতিয়াও গালি শুনি পোৱা নাই। অলপ টানকৈ ক'লো তাই অন্তত বৰ কষ্ট পায়। আপোনাকো কৈছো, যি কৰে সোনকালে কৰক। মই মোৰ ভণ্টিক বৰ বেছি দিনত আনৰ পুতৰ কাষ কৰিব নোৱাৰো। ৰ'ব, ইমান সোনকালে যাব নালাগে। ইমান কথা যদি মোক শুনাই থৈ গ'ল, মোৰ কথা অলপ শুনি যাওঁ। নহ'লে আপোনাৰ ৰাতি টোপনি নাহিব। আনৰ গালি শুনাৰ অভ্যাস যেনেদৰে আপোনাৰ ভণ্টি নাই, ঠিক তেনেকৈ আনক গালি দিয়াৰ অভ্যাসো এই মানৱ ড্ৰাইভাৰৰ নাই। আজিলৈকে এই মানৱ ড্ৰাইভাৰে সমাজৰ বিষবোৰহে পান কৰি আছো। বেলেগক কেতিয়াও পান কৰিব দিয়া নাই। বৰ অশিক্ষিত নিজ মানুহ আমি। সেইবুলি বেলেগকো আমাৰ লেভেললৈ আনিবৰ কাৰণে কোনোদিন চেষ্টা কৰা নাই, নকৰিব। আপোনাৰ ভনীয়ে যেনেকুৱা অৱস্থাত আপোনাক এৰি থৈ আহিছে, সেই অৱস্থাতে আপুনি সুৰক্ষিতভাৱে ঘৰত উভতাই পাব। মই কচম কৈছো, এইখিনি বিশ্বাস অন্তত এই মানৱ ড্ৰাইভাৰৰ ওপৰত। বৰ ডাঙৰ ঘটনা হৈছে ছাৰ। কি হ'ল বিপুল? বাইদেউ আপুনি যাওক, যাওক। বিশ্বাসৰ পৰীক্ষা যদি ল'ব বিচাৰে, তেনেহ'লে মোক মাতি দিব, মই আপোনাৰ ওচৰত উপস্থিত হ'ম। কেৱল সাহসৰ পৰীক্ষাত তোমালোকে তাইক ধৰি মেলি আগবঢ়াই দিবা। মোক আৰু একো নালাগে। আহো দিয়া। হ'ব পাৰে এক্টিং, তথাপিতো সঁচা গিৰিয়েক ঘৈণীয়েকৰ যেনেকুৱা সম্পৰ্ক, যেনেকুৱা কথা বতৰা, সেই কোনো ধৰিব নোৱাৰোঁতে আমি এক্টিং কৰি আছোঁ। যাওক, একদম নিশ্চিত হৈ যাওক আপুনি। কি হৈছে কওক? কি হ'ল মানে ছাৰ? ইমান ডাঙৰ ঘটনা ছাৰ, মই আপোনাক ক'বলৈ সাহসে নহ'ল ছাৰ। লগে দৌৰি আহিলো নহয় ছাৰ। আৰু লগে মই আপোনাক ফোন কৰিবলৈ মোৰ সাহসে নহ'ল ছাৰ। তাড়াতাড়ি। আৰু খবৰটো পোৱাৰ পিছত ছাৰ, আকৌ মই ৰৈ নাথাকিলো ছাৰ। আৰু আপোনাক অৰ্ডাৰকে মই নাখালো ছাৰ। আৰু চিধাই মই আৰম্ভ কৰি দিলো নহয় ছাৰ। কি কবিতা। হে ভগৱান, কবিতাটোৰ নাম কি? ঘটনা ঘটি গ'ল ৰটনা। মৰে ৰঞ্জন
অফিচাৰৰ খং উঠিছে এই বেগেতে কথাটো কৈ দে কৈ দে নহ'লে ফালিব আৰু ছাৰ ঘটনাটো মানে ছাৰ এই অনিৰ্বাণ চৌধুৰীৰ ল'ৰাই এই কলেজৰ ল'ৰা কেইজনমানক এই মাদা কৰিবলৈ ওলাইছে ছাৰ কিয় এই ছোৱালীজনীৰ কথা শুনি ছাৰ তাই ক'ত আছে ক'ত লুকাই থৈ দিছে এই ঘটনাটোক লৈ ফেলে ছাৰ বাপেকক চিনি পোৱা নাই আগতে তাহেঁতৰ মই শিক্ষাটো দিল বাপেকহঁতে চালা অফিচাৰৰ স্পীড দেখিছ এতিয়া গৈ কি কৰিব জানো নাই এতিয়া গৈ কেইটামানৰ পিঠি পিটন দি বহল কৰিব আৰু এটা কথা কি জানো নাই ই যদি পুলিচ নহয় আমাৰ দৰে ড্ৰাইভাৰ হ'লতে তেতিয়াহ'লে দুদিনতে গাড়ী অ'ত খুলিয়াই ত'ত খুলিয়াই হয় গাড়ী গেৰেজত পেলাই থ'লেহেঁতেন আৰু মই যদি পুলিচ নহ'লোহেঁতেন নহয় আৰু মই বজাৰৰ বস্তাৰ ভিতৰত সোমাই থাকিলো হয় বস্তাৰ ভিতৰত আকৌ কিয় বস্তাৰ ভিতৰত থাকিব বান্ধাকবি ওলকবি তাৰপিছত মই দুৰ্ভগীয়া কবি বস্তাৰ ভিতৰত সোমাই থাকিম নহয় সুন্দৰ হৈছে সুন্দৰ হৈছে সুন্দৰ ধন্যবাদ তেনেহ'লে আজি কেনেকুৱা আহিলা দাদা কালি পুলিচে বৰ বেয়াকৈ কোবালে লগাবতো ভয় লাগিছে পাপাৰ লগতে পাপাৰ মানুহবোৰেও তাক লৈ ব্যস্ত দেখি চালচালি মনে গুচি আহিলোঁ কিন্তু এতিয়া কি হ'ব আৰু ৰৈ থাকিব নোৱাৰি পাপায়ে মোৰ কাৰণে ল'ৰা বিচাৰিবলৈ আৰম্ভ কৰিছে পাপায়ে ক'ৰবাত বিচাৰি উলিয়া তাৰ আগে আমি কামবিলাক কৰি পেলালে ভাল হ'ব কিন্তু দাদাক যে একো হোৱাই নাই কাকোৱে ক'বৰ দৰকাৰ নাই সীমান্ত ময়ো কাকো একো নোকোৱাকৈ বিয়াত বহিম আৰু তুমিও কাকো একো নোকোৱাকৈ বিয়াত বহিবা কিন্তু আজিলৈকে দাদাক নোকোৱাকৈ মই যে একো কামেই কৰি পোৱা নাই মই ক'বলৈ মানা কৰা নাই সীমান্ত জানো তোমাৰ দাদা বৰ সহজ সৰল মানুহ চিধা চাদা মানুহ কিন্তু তোমাৰ মুখতে শুনিছোঁ তেখেতৰ বোলে টেনশ্যন নহয় আমি কাকোৱে টেনশ্যন নিদিওঁ সীমান্ত নে তোমাৰ ঘৰখনক নে মোৰ ঘৰখনক আমি নিজৰ বিয়া মতে নিজৰ ইচ্ছা মতে নিজৰ আশা মতে নিজৰ সংসাৰখন গঢ়িম তুমি বৰ ডাঙৰ ঘৰৰ ধনী ঘৰৰ ছোৱালী আৰু মই তেনে এখন সৰু দৰিদ্ৰ সৰু ল'ৰা মোৰ আশাবোৰ মোৰ সপোনবোৰ বহুত ডাঙৰ বিস্মিতা আৰু মোৰ সপোনবোৰ নিচেই সৰু মোৰ সৰু সপোনবোৰে তোমাৰ ডাঙৰ সপোনবোৰৰ ঘৰ আহিব পাৰিব জানো নহয় মানে মই ক'ব খুজিছোঁ তোমাৰ লগত বিয়া পাতি সংসাৰ কৰি তোমাক মই চলাব পাৰিম জানো আমাৰ সংসাৰখন সুখৰ হ'ব জানো সেইবোৰক লৈ মোৰ কমাই লাভ নাই সীমান্ত মইতো এটা কথাই জানি থোৱা আমি সুখী হ'লেও একেলগে সুখ হ'ম দুখী হ'লেও একেলগে দুখী হ'ম কোৱা সীমান্ত ৰাজি আছা বাহ বঢ়িয়া কৈছিলোঁ নহয় ঘৰত কোনো নথকাৰ চান্স এই ল'বই চালিয়া
মই ইয়াতে তহঁতৰ তামাচা চাবলৈ আহিছো হা ঐ তোৰ চৰিত্ৰৰ স্খলন চাবলৈ আহিছো আৰু কি মই ইয়াত আহোঁতে তহঁতৰ কিবা প্ৰব্লেম হৈছে হা ঐ প্ৰব্লেম হৈছে আৰু তোৰ এই চৰিত্ৰৰ নমুনা দেখাবৰ বাবে মই ইয়াত অকলে অহা নাই লগত হে তোৰ বাপেৰ মানে আমাৰ পাপ্পা ঐ এইফালে চা পাপা পাপ্পা তই কি ভাবিছিলি মোৰ চকুত ধূলি ছটিয়াই তই ইয়াৰ লগত লিংলাং কৰি আছা আৰু মই একো নাজানো ইমান মূৰ্খা বুৰ্বক মই বাপেক নহয় ইয়াক এতিয়াই মাৰি কাটি নদীত পেলাই দি আহো নেকি পাপা খবৰদাৰ বুলি কৈছো সীমান্ত জাগাত যদি হাত তোলা হয় মই কিন্তু নিজকে জ্বলাই পেলাম কাক ৱাৰ্ণিং দিবা হবে তই হা কাক ৱাৰ্ণিং দিছ হা পাছ নকৰা ৰাস্তাই এজন কুকুলা গুণ্ডাক ৱাৰ্ণিং দিছো মই তাক অলপ আবেগ শুনিছে গৰু ছাগলী কোবাই দি ফুৰাইছে লগতে ভয় দিছে গৃহস্থ তাতে কোনোমতে মুকলি দিছে পাপা এই কিন্তু দিনে দিনে বহুত ওপৰলৈ উঠি গৈছে পুলিচৰ পক্ষই তোৰ হাতখনে মাৰিছে সীমান্ত কিন্তু মাৰ পিনে বৰ বেয়া নহয় ইয়াৰ এটা খালে তোৰ কি হৈ যাব তাৰ কোনো হিচাপ নাথাকিব গতিকে যি ক মুখেৰে ক হাত ভৰিবোৰ নিজৰ লগতে ৰাখ তোৰ কাৰণে মই এখন ভাল ঘৰৰ ল'ৰা এটা ঠিক কৰিছো ময়ো ঠিক কৰিছো আমি বিয়া পাতিম সংসাৰ কৰিম তাক লৈ কেতিয়াও কোনো টেনশ্যন নিদিম কি সংসাৰ কৰিবি তাৰ ল'ৰা কি ইনকাম আছে তাৰ চাল চিকাপ মই গান গাম পিছপিটাই নাচিব তাৰে যি উপাৰ্জন হয় খুব সুন্দৰকৈ আমাৰ সংসাৰখন চলি যাব এই পিছে ইমান কম টকাৰে চলিব পৰা এই ছোৱালী নহয় হয়নে নহয় মই তোমাক দেখুৱাই দিম কথাবোৰ কিন্তু ইমান সহজ নহয় মাদনী আমি কিন্তু সহজ কৰি দেখুৱাম সহজ কৰি দেখাব ভাল পাব বিয়া কৰাৰ বাবা এইবোৰ চব বিয়াৰ চাল হা কেৱল আৰু কেৱল আমাৰ প্ৰপাৰ্টি ল'ব দি ই আমাৰ ঘৰ যোৱাই হ'ব বিচাৰিছে লাগিলে ফুটপাথত গৈ ভিক্ষা খুজিম তথাপি আপোনাৰ প্ৰপাৰ্টিৰ কোনো বস্তুৰ ওপৰতে মই হাত নিদিওঁ ঐ ফুটপাথত বহা ভিক্ষা কৰা তোৰ কথা মোৰ ছোৱালীকেই মোৰ মাজলৈ তই টানি নিনিবি নাই মহে আগুৱাই গৈছো তহঁতে কাৰ লগত খেলা কৰিছা খবৰ আছে নে নাই তহঁতৰ এই আশা সপোনবোৰ মই ভাঙি এই চুৰমাৰ কৰি দিয়ে আৰু সেই যে জপিয়াই আত্মজাত দিবলৈ মোকো বৰ বেছি সময় দৰকাৰ নহয় বাবা বোলে সীমান্ত ভাড়া ঘৰ বিচাৰিব ভাড়া ঘৰ কিয় সদ্যহতে ঘৰ এটা ভাড়া কৰি ল'ব পৰাকৈ আমি উপাৰ্জন কৰোঁ যদিহে সেইখিনি বন্ধ হৈ যায় তেতিয়াহে ফুটপাথত থাকিম আমাৰ কুকুৰ সংসাৰখন চাবলৈ আহিব বাবা সত্য বা মিত্ৰ হওক অতি সত্যৰ মালা মিত্ৰক কাৰ্পণ্য নকৰোঁ বোলে সীমান্ত ইহঁতে চালা আমাক চেলেঞ্জ কৰে আমাক চালা হাৰামিৰ জাত তাক এতিয়া খালাচ কৰি থৈ আহো নেকি বাবা ইমান পাগলামি নকৰিবি ৰাঘৱ মাদনে তো কি কৈছে শুনা নাই ইচ্ছা কৰিলে তাৰ যদি কিবা অনিষ্ট কৰিলে আৰু নিজকে তাই শেষ কৰি পেলাব পাৰে
তাই বৰ যদি ছোৱালী হয় ৰাঘৱ। সেই বুলি তুমি যেনেকে কৈছা তাৰমানে তাই বহুত জেদি ছোৱালী, সেই বুলি আমি তাইৰ জেদৰ ওচৰত হাত সাৱটি এই নেগুৰডাল এনেকে জোকাৰি থাকিম। তাকে কৰিব লাগিব, তাকে কৰিব লাগিব। ৰাঘৱ, তাৰ বাহিৰে অন্য একো এই ৰাস্তা নাই। ৰাঘৱ, বৰ বেয়া দিন পৰিছে। এই অনিৰ্বাণ চৌধুৰীৰ নাম শুনিলে সকলো থৰ ফৰাই যায়। কিন্তু আজি মই নিজে কঁপিব লগা হৈছে ৰাঘৱ। এজনী সাধাৰণ ছোৱালীৰ কাৰণে আজি মই নিজে কঁপিব লগা হৈছে। ইমান দিনে তহঁতে সেই ছোৱালীজনীৰ সন্ধান ওলাবই নোৱাৰিলি। পুলিচে যদি নিজেই লুকুৱাই ৰাখে বাপা, তেতিয়াহ'লে আমাৰ হাতত কিবা উপায় আছে নেকি? গোটেই চহৰখন বিচাৰি চলাত কৰিছো, এতিয়াও তাৰ পিছত মানুহ লগাই ৰাখিছো, আনকি বহুতৰ লগত মাৰপিট পৰ্যন্ত কৰিছো। আৰু সকলোতকে ডাঙৰ কথা কি জানা বাবা? সেই হাৰামী অচিটোৱে চালা তাই মোক বান্ধি কোবাইছে। লাভ কি হ'ল তোৰ? তাইতো কোনো সন্ধানে উলিয়াব নোৱাৰিলি। কথাবোৰ কিন্তু ভাল হোৱা নাই ৰাঘৱ। আৰু মোৰ কিন্তু এই লাহে লাহে এই টেনচন বাঢ়ি গৈছে। দিন জীৱনে বাগৰিছে আৰু জেলখানো মোৰ ওচৰলৈ আহি আছে। তোৰ লগতে যদি ময়ো জেলৰ ভাত খাব লগা হয়, আমাৰ মান সম্মান এই চবহে চলি যাব। কি হ'ল আকৌ? মোৰ ল'ৰাক কৰিলা ৰচি, তহঁতৰ ৰচিৰ লাভ হোৱা নাই। আৰু তই ইয়াত দিবলৈ আহিছ। কিয় আহিছ? বমি কৰ কিবা কৰ বাহিৰত গৈ কৰ। ইয়াত তোৰ কাৰণে নাট খান্দি থোৱা নাই। এইবোৰ তই কি কৈছ মানৱ? মাৰই এইখন ঘৰ এৰি যাবলৈ ওলাইছে। এই মূৰৰ গণ্ডগোল হোৱা নাইতো? ইমান আদৰ সাদৰ কৰি থকাৰ পিছতো মাৰই কিয় যায়? নাযাব কিয়? সেইখন ঘৰততো কেইজন
পুতেক আছে এই পুতেকটো থাকেহে সেইখনতো তাৰ নিজৰ ঘৰ হয় এই ঘৈণীয়েকৰ সেইখন এই নিজৰ ঘৰখন এৰি তেওঁ তালৈকে কিয় যাব ওলাইছে দুদিনমানৰ কাৰণে নহ'লে বেলেগ কথা এই একেবাৰে যাবই ওলাইছে যে বিল্ডিং ঘৰটো কোঠাই কোঠাই চাগে এচি আছে ঘূৰিয়ে এচিৰ মহতে ঐ এইবোৰ কথা কি কৈছা ঐ বাজে কথা নকবি আৰে বিল্ডিং এচি ঘৰ দেখা পাই মোৰ মায়ে তাৰ পাগল হৈ সেই ঘৰলৈ যোৱা নাই বুজিছ তেনেহ'লে তোৰ ঘৈণীয়েৰে ভাল ব্যৱহাৰ কৰা নাই তাৰ বাবে তেওঁ যাবলৈ ওলাইছে এইকাৰণে ঘপকৈ যাকে তাকে আনি সোমাব নালাগে চালা তই বিয়া পাতিলি আমাকে নামাতিলি আৰু তোৰ সংসাৰ উগৰ হ'ব কেনেকৈ আয়ো বাপৰে বেগটো ইমান কাপোৰ ভৰাইছনে অলপমান তেল মাৰো বুলি বেগটোকে দাঙি ললো হাতৰ হাতীবিলাক ভাঙি গুড়াই হৈ থাকিল এওঁলোকক চিনি পোৱা নাই যে এই অলপ মোৰ লগত একেলগে গাড়ী চলাই হা এয়া হৈছে আমাৰ ৰাজেন গাই আৰু এয়া হৈছে শৈলেন নমস্কাৰ 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 দেই আপোনালোকৰ কথা এওঁ মোক প্ৰায়ে কৈ থাকে মোৰ ঘৰতে কৰি লোৱাৰ কাৰণে আপোনালোকে বোলে এওঁ বৰ বেয়া পাইছে বেয়া চাগে নাপাব ঘৰৰ মানুহখিনিয়ে বেয়া পাই পাই এওঁৰ অৱস্থা একেবাৰে বেয়া কৰি পেলাইছে এতিয়া যদি আপোনালোকেও বেয়া পায় কেনেকৈ চলিব কওকচোন আচলতে কি জানে এই মানুহজন অলপ বেছিয়ে চিধা আজিকালি আকৌ চিধা মানুহৰ কাম নাই নহয় অলপমান টেকাৰা চলিব লাগে দেখিব আটাইবোৰ ঠিক হৈ গৈছে মই পিছে অলপ অলপ এওঁক বেকাৰ কৰিছো এই ৰবা হে শুনা শুনা এই মোক বেকাৰ কৰা কিবা কৰি ইমান মুখখন মিলিলে এবাৰ মিলিলে দেখোন তুমি এনেকৈ থাকা হে আৰে মইনো কি কৰিলো এনেই মোক গালি নাপাৰিব নালাগে দে মই গালি নাপাৰো দিয়া এনেই এইবিলাক কিবা খং উঠিব নহয় চবতে ভুলভুৰা কৰি দিম কি ক'বা তুমি কি ক'বা হে কি ক'বা এইবিলাক এনেকৈ তুমি কিবা মাজতে কোনোবাৰ মাজত কোনোবা থেকে কোনোবা কিবা চিন্তা আৰু তুমি আহি মাজতে পেক 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 কৰি থাকা একেবাৰে হ'বই এনেকুৱা কি হ'ল আপোনালোকৰ তুমি বেগটো আনিলা মা ক'ত মা ক'ত আহি আছে তোমাৰ মানৱ মই যাওঁ তহঁত থাকিবি মা তই যাব ওলালিয়ে দিগন্তৰ বিষটো বেছি হৈছে বোৱাৰীও মোক বিচাৰি আছে নগ'লে বেয়া পাব তই মোক থ'ব যাব নালাগে মই এওঁলোকৰ গাড়ীতে যাওঁ বেগটো গাড়ীত উঠাই দিবনে শৈলেন যা বেগটো গাড়ীত উঠাই দে মই আহিছোঁ মই গাড়ীতে আছোঁ যোৱা কথা এটা কওঁ আপুনি বেয়া পালেও কম ভাল পালেও কম এই মানসক আপুনি কি বুলি ভাবে মই নাজানো সি কিন্তু আজিলৈকে আপোনাক বাদ দি কোনো কাম কৰা নাই কোনো কথাই ভবা নাই কিবা পাকত কৰি বিয়াখন কৰাইছে ঠিকেই অলপ সুখ দিবলৈ অলপ আনন্দ দিবলৈ অলপ আৰাম দিবলৈ কিমান তেজ পানী কৰিছে কিমান ঘাম পেলাইছে তাৰ জ্বলন্ত সাক্ষী আমি এনেস্থলক এনেকৈ এৰি থৈ যোৱাটো কিমান সমীচীন হ'ব এবাৰ ভাবি চাওকচোন শুনক কাইলৈ যদি মনৰ দুখতে ক'ব নোৱাৰাকৈ কিবা কাৰণত গাড়ীখন এক্সিডেণ্ট হৈ যায় তাৰ বাবেতো কি হ'ব কিন্তু আপুনি মই তাকো নিথৰা কৰি থৈ যোৱা নাই বৰঞ্চ মোৰ দায়িত্বৰ পৰা তোক মুক্তহে কৰি থৈ গৈছো এতিয়াৰে পৰা তই মোৰ কাৰণে চিন্তা কৰি মৰিবৰ দৰকাৰ নাই মুক্ত স্বাধীন হৈ চলি থাকিব পাৰিবি
আৰু এটা কথা, মই কেনে আছো, কি খাইছো, কি পিন্ধিছো, সেইবোৰৰ খবৰ ল'বলৈ তই যে দিগন্তহঁতৰ ঘৰত উপস্থিত নোহোৱা। কাৰণ বুৱাৰে তোৰ দৰে সৰু সৰু কাম কৰা মানুহক ঘৰ সোমাবলৈ নিদিয়েতো। আৰু তোৰ কাৰণে সিহঁতৰ ঘৰত জুই লাগক, এয়া মই কেতিয়াও হ'বলৈ নিদিওঁ। আহো। ৰবি মা, মোৰ লগত সম্পৰ্ক শেষ কৰি যাবই খুজিছে যেতিয়া মই আৰু তোক মানা নকৰো। কিন্তু মা, যোৱাৰ সময়ত মোক কেইটামান প্ৰশ্নৰ উত্তৰ দি তই যাবই লাগিব। বছৰ বছৰ ধৰি এই প্ৰশ্নকেইটাই মোক বৰকৈ আমনি কৰি আছে মা। কিন্তু কোনো দিনে কোনো কালেই তোক এই প্ৰশ্নকেইটা মই কৰা নাই। আজি কিন্তু বিচাৰিছো মা, তই এই প্ৰশ্নকেইটাৰ উত্তৰ দিবই লাগিব। তই মোক কিয় ইমান অৱহেলা কৰ? মই কৰবাৰ পৰা গাড়ী চলাই আহিলে তই কোনোদিনে মোক কিয় নুসুধ? মোৰ ভাগৰ লাগিছে নে ভোক লাগিছে? বাকী কেইটা পুতেকৰ কাৰণে ভাত ৰান্ধি বাঢ়ি খুৱাই বুৱাই দিয়। আৰু মা, মোক ভাতকেইটা বাঢ়ি দিবলৈ তোৰ ইচ্ছা নাযায় কিয়? তই মোক কিয় ইমান ঘিণ কৰ? মই কোনোদিনে শুনা নাই তোক মা। মই কসম কৈছো কোনোদিনেই তোক শুনা নাই। এই যে মই ইমান গৰম কৰি তেজক পানী কৰি অনা, তই দলিয়াই পেলা কিয় মা? কিয় বাৰে বাৰে কৈ থাক? মোৰ লগত একেলগে থাকি তই মোক দয়া কৰিছ, পুতৌ কৰিছ। মাকুৰে জানো এনেকুৱা পুতেকৰ লগত কৰে? মোৰ এনেকুৱা ভাবে কি জানো, তোৰ কাষত বহি তোৰ কোলাত মোৰ থৈ মোৰ ভাগৰ জিৰাই মনৰ কথা কবলৈ ইমান মন যায় মা। মোক দেখিলে তই তোৰ বুকখন কিয় গলা কৈ দিয়? মই কোনোদিনে সোধা নাই। বাকী দুটা ল'ৰাৰ নাম যদি দিগন্ত সীমান্ত হয়, মোৰ নামটো সিহঁত দুটাৰ লগত মিলিলা। নাম এটা কিয় ৰাখিলি? সিহঁতৰ লগত নিমিলা এটা নাম মানস।
অ মা অ মা এইখন দেখিছানে এইখন অ মা এই দেউতাৰ ফটোখন ধূলি মাকতি পৰি লেতেৰা হৈ গৈছে তই এই ফটোখনত কোনো দিনে ধূপকাঠি এডালত জ্বলোৱাই নাই কিয় কি কৰিলে এই মানুহটোৱে মই অশিক্ষিত সৰু মানুহ মোৰ প্ৰশ্নবোৰ বৰ সৰু মা আৰু এই সৰু প্ৰশ্নবোৰে লগ লাগি এটা ডাঙৰ হাতৰ এই বুকুখনত খুন্দা মাৰি ধৰ তই মোক মৰম কৰিব নালাগে যা আৰু আশীৰ্বাদো দিব নালাগে কেৱল এই হাতৰ পেছৰ পৰা মোক মুক্ত কৰি যাওঁ মা মোক ইমান কষ্ট দিয়ে নাথাকিবি মই তোক হাত জোৰ কৰিছো মই কি কৰিম তই যোৱাৰ আগত সঁচাই মিছাই কিবা এটা কৈ যাওঁ নহলে এইবোৰ ভাবি মই কেতিয়াবা মৰি থাকিব মা কসম কৈছো মই মৰি থাকিম তোৰ এই প্ৰশ্নৰ উত্তৰ মই নহয় সময়ে দিব আজি নহয় আন কেতিয়াবা ভাগিলে আশার বাড়ি ঘর বতাহি নুমালে সারি জীবনের মজিয়া সকলো হেৰুৱালো এনহাৰে আমনি কৰে আপুনি বেজাৰ নকৰিব আপোনাৰ একো কষ্ট নহয় আপোনাৰ একো অশান্তি নহয় মই আছো নহয় আপোনাৰ লগত আপোনাৰ একো নহয় তুমি আছা একেবাৰে সঁচা ঘনীয়েকৰ দৰে কথাবোৰ কৈছা তুমি আজি কিয় বাৰু এনেকুৱা লাগিছে যেন এই পৃথিৱীখনৰ চব মিছা চব সম্বন্ধই মিছা তুমিও মিছা আৰু ময়ো মিছা আৰু এই মিছা সঁচা বুলি ভাবি থকাটো আমাৰ এটা বৰ বেয়া মিছা আপুনি ডাঙৰ ভাইটি গুচি গ'ল মা গুচি গ'ল
সেইবোৰতো সঁচা আছিল আৰু আৰু তুমি এতিয়া এটা বহুত ডাঙৰ মিছা সঁচাবোৰে যদি মোৰ লগত থাকিব নোৱাৰে এই মিছাবোৰে কেনেকৈ থাকিবা সেইকাৰণে কৈছো মিছা সান্তনা নিদিবা অশিক্ষিত পূৰ্বক কাৰণে মিছাবোৰক সঁচা বুলি পঠিয়াই নিবলৈ চেষ্টা নকৰিবা সঁচাই বেয়া লগা হৈছে আপোনাৰ লগত এই মিছাৰ সংসাৰখন পাতি মিছাবোৰ যদি এদিন সঁচা হৈ যায় মই সঁচাকে সিদিনা আপোনাক চিঞৰি চিঞৰি মাতিম আৰু কম যে মোৰ মনৰ সঁচা মানুহটো আপোনাৰ দৰে মিছা মানুহটোতকৈ কোনো গুণেই বেছি ভাল নহয় তেতিয়া কথাবোৰ আপুনি সঁচা বুলি ধৰিবনে নে তেতিয়াও মিছা বুলি উৰুৱাই দিব এতিয়া যেনেকৈ উৰুৱাই দিছে মই কোনদিনাখন তোমাৰ কথা উৰুৱাই দিছো তোমাৰ দৰে মিছা ঘৈণীয়েকবোৰক সঁচা গিৰিয়েকবোৰেও ইমান ভালদৰে সম্পৰ্ক কৰি নাথাকে বুজিছ ইমান ভাল ব্যৱহাৰ নকৰে আৰে মিছা ঘৈণী হয় তুমি মোৰ পৰা যিমানখিনি আপডাল পাই আছা সেইটো কিন্তু সঁচা ঘৈণীয়েকবোৰে নিদিয়ে মায়ে যে ঘৰখন এৰি গুচি যাব গুচি গৈছে আমাৰ সৰু ভাইটি কথা জানে নেকি মই জানো ভাইটিৰ এই মাৰ এই সিদ্ধান্ত কেতিয়াও মানি নলয় সি কৈ মেলি মাক চাবা এইখন ঘৰলৈ এদিন লৈ আহিব চাই থাকিবা তুমি আৰে মই জানো বাকী চবেই এৰিলে সৰু ভাইটি কিন্তু মোৰ সম্পৰ্ক কেতিয়াও নেৰে সি মই নমৰালৈ মোৰ চাহটোৰ দৰে থাকিব চাই থাকিবা হেৰি নহয় আজি হেনো তাৰ কিবা নাচ গানৰ ফাংচন আছে বৰ ডাঙৰকে পাতিছে হেনো নাচ গান চাই মই বৰ ভাল পাওঁ জানে বলক না এবাৰ চাই হ'গৈ কিবা নাচি আছে সিহঁতে It's before you It's before you It's before you
আধারে দুনিয়াতে আসু জিয়াই সপনে নাচি নাচি হিয়া জুলাই না 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 আকাশ সুপারে হাজার নিবি আশা করে রঙিন রঙিন ছবি